নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মোৰ মোবাইলত ঠিক আছে, মোৰ যেটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যেটো নাম্বাৰ আছে সেইটো নাম্বাৰত এই মেছেজটো ডিয়াৰ জব সিকাৰ ইউৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হেজ বিন লেপছড, প্লিজ ডু ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন ইন দি সেৱা সেতু portal at the earliest to avail employment related service and benefits. If already done, please ignore this message. সো বন্ধু বান্ধৱীসকল, এইটো DECT আসামৰ পৰা এইটো মেছেজ আহিছে, কিন্তু এতিয়া কথাটো হ'ল মোৰ যেটো এমপ্লয়মেণ্ট কাৰ্ড যেটো আছে এইটোৰ মানে ৰিনিউৱেল ডেট যেটো আছে এইটো 2028 কিন্তু এতিয়া কথাটো হ'ল এই মেছেজটো কিয় আহিছে। সো এইটো মই গম পোৱা নাই। সো মোৰ মতে এইটো এটা অটোমেটেড মেছেজ হ'ব পাৰে, ঠিক আছে, কিন্তু মই 100% গ্যাৰান্টি দিব নোৱাৰিব। তো মোৰ মতে গভৰ্ণমেণ্টৰ পৰা নটিচ আহিব পাৰে কি এইটো এটা অটোমেটেড মেছেজ আহিছিল বা এইটো মই গ্যাৰান্টি দিব নোৱাৰিব কি এইটো অটোমেটেড মেছেজও হয়। তথাপিও আপোনালোকে যদি কোনো এই তথ্য মানে এই মেটাৰত আপোনাৰ যদি নলেজত থাকে কমেন্ট বক্সত জৰুৰ জনাই দিব। ঠিক আছে, ধন্যবাদ।